पश्चिम कार्बी आंगलोंग जिले से एक बेहद सनसनीखेज और दिल दहला देने वाली घटना सामने आई है। डेरामुख लालुंग गांव में एक बेटी ने कथित रूप से अपनी ही मां की बेरहमी से हत्या कर दी। मिली जानकारी के अनुसार पूजा मलांग नाम की युवती ने अपनी मां अनुमाई मलांग पर धारदार हथियार से हमला कर उनका सिर धड़ से अलग कर दिया। इस भयावह हमले में युवती के पिता प्रेमेंद्र मलांग और एक अन्य बहन भी गंभीर रूप से घायल हो गए हैं। घटना के बाद आरोपी बेटी अपनी मां का कटा हुआ सिर लेकर घर के पीछे स्थित बांस की झुरमुट में छिप गई थी। बाद में पुलिस ने बांसबाड़ी के एक पेड़ के नीचे से कटा हुआ सिर, फणी, सिंदूर और अन्य संदिग्ध सामग्री बरामद की है। सूचना मिलते ही पुलिस मौके पर पहुंची और आरोपी बेटी को हिरासत में ले लिया। 8:30 বজাত 8:30 মান বজাত হয় তেতিয়া আপোনালোকে ক'ত কি কৰি আছিলে? মই ভাত খাই পেলাই টোপনি গৈ আছিলোঁ। ছোৱালীজনী মানে হঠাৎ উঠি পেলাই বাহিৰত ওলাই গ'ল। এতিয়া মই তাৰ বনীয়েকক কৈছোঁ ইটো বাহিৰে উঠি পেলাই ক'লৈ গৈছে টৰ্চ মাৰি পেলাই চাচোন। এই কোৱাৰ লগে লগে টৰ্চ মাৰি বাহিৰত ওলাই আহিলে ছোৱালীজনী গায়ব নাছিলে। ৰাতি মানে কোনফালে ওলাই গ'ল আৰু ঘটনা কৰাৰ পিছত নাই, ঘটনা নকৰা আগত আগতে তাই ঘৰৰ ৰুমৰ পৰা ওলাই গৈছে। হয়, তেতিয়া মানে আগতে পাগলি জাগলি কৰি ফুৰে যে সেইটো কাৰণে মই ভাবিছোঁ অলপ শৌচ পেচাব কৰিব গৈছে হ'বলা। দৰ্জাখন মানে মই লক কৰা নাই। বুঢ়া বুঢ়ী দুটাই মানে শুই আছো। বুঢ়ীজনী ব্লেংকেট উৰি পেলাই সি শুইছে, মই আকৌ গৰম লগাৰ কাৰণে খালী গাই শুই আছো। সেই সময়তে বুঢ়ীজনীতো টোপনি গ'ল আৰু সৰু পোৱালীজনীও টোপনি গ'ল। মইহে মাত্ৰ টোপনি যোৱা নাই আৰু গাটো খালে খাচলাই কৰি থাকে, বেমাৰো লাগে। একদম বহি আছো ওপৰলৈ চাই চাই, একদম পিছফালৰ দৰ্জাখন গৰমকৈ খুলি মানে একদম মাৰিছে ঘাপ আৰু মোক মাৰিছে প্ৰথমত। তাৰ পৰা সৰু ছোৱালীজনী ধৰিব আহিছিলে, তাকো হাতত উল্টা পুল্টা ঘপিয়াই দিলে। পিছত আৰু মই ইফালেতো তেজ ওলাই ফ্লেট হৈ গ'লো গৈ, মাকক মাৰি দিলে আৰু পিছফালৰ পৰা সোমাই দিলে, ঘিউ চিউ ওলাই দিলে। কিহেদি মাৰিছে? দা নে কি চাকু নিচিনা দেখা পাইছোঁ প্ৰথমত, পিছতে দা। তাৰপিছত চেচে আৰু মাইক আৰু আপুনি বেহুচ হৈ গ'ল? মই বেহুচ হৈ গ'লো। শুনিছো তেওঁৰ মাথাটো কাটি একদম পুৰা 2 চেও কৰি কিনে লৈ গৈছে, হয় নেকি? সেইটো দেখা নাই আপোনালোকে? মই যেতিয়া নাছিলোঁ, মই চিধা ল'ম আছিলোঁ তাৰ মোমাইকৰ ঘৰলৈ। মোমাইকৰ ঘৰত আপুনি দৌৰিলে? বলকচোন বোলো আমাৰ ঘৰত ঘটনা এটা হৈছে। সৰু ছোৱালীজনী প্ৰথমত হ'লে মই সৰু ছোৱালীজনী মোৰ এই মাজু ছোৱালী ঘৰত ৰাতিত শুবলৈ গ'ল, তাৰ বায়েকৰ ঘৰত। ঘটনা কৰি যোৱাৰ পিছত আৰু তাই নাই আৰু? নাই। কি নাম? ৰ'বকচোন কথাটো কম। মানে ঘটনাটো হৈ গ'ল, মই মানে এতিয়া ধুমধাম গৈছোঁ, তেজ একদম পুৰা বৈ গৈ আছে। ছোৱালীজনীৰ ঘৰত সোমোৱাৰ লগে লগে তাৰ ঘনীজনীয়ে গোটেই ভিজা কাপোৰটো মুচি দিলে। তাৰপৰা সেই হালধি চালধি দি বেণ্ডেজ কৰি দিলে। মামাৰ ঘৰত গৈ পোৱা মানে ফিউজ আৰু উঠিবই নোৱাৰোঁ। আপুনি গম নাপায়? গম নাপায়। তেজে তাৰপাছত মামীয়ে ক'লে, মামী এই কথা নহ'ব, সিহঁতৰ ঘৰৰ মানুহক জনাই দে, হস্পিটেল লৈ যাব, মানুহটো মৰি যাব ৰাতিপুৱালৈ বুলি কোৱা হয়। উঠিবই নোৱাৰোঁ, এতিয়া খোজকাঢ়িলে লুটি খালি পৰি যাব বিচাৰোঁ। তাৰপিছত এনেকৈ কৰি পেলাই আৰু বিৰি চিৰি মাৰি বাপেকে জীয়েকে আৰু আকৌ আহি গ'লো। পুলিচ কেইটামান বজাত আহিছে গম পায় নেকি আপুনি? পুলিচ মই নাজানো দিয়ক। আপুনি গম নাপায়? হয়, কেইটামান বজাত আহিছে খালি শুনা পাইছোঁ পুলিচ আহিছে বুলি। কিবা ৰোগ চোগ আছিল নেকি? ধৰক মানসিক ৰোগ ছোৱালীজনীৰ? ৰোগ মানে তাৰ কিবা এটা বেয়া বস্তু আছে তাৰ গাত। কিবা বেয়া বস্তু গাত আছে? হয়। আগে পিছত তেনেকুৱা কৰে? আগে পিছে তেনেকৈ মানে কাটিটো নহয়, এই পাগল হৈ পেলাই কাকো মা নিদিয়ে, একো নিদিয়ে, মানে বহি থাকিব। যি চাব আপোনাক একেৰে চাই থাকিব। কিবা বস্তু চস্তু ভাঙা চিঙা অত্যাচাৰ কৰিছিল নেকি আগতে? নাই। ধৰক তেনেকুৱা মানসিক কিবা হ'লে একো নকৰে? একো নকৰে। এইবাৰ প্ৰথম তেনেকুৱা কৰিছে? এইবাৰ প্ৰথম। আপোনাৰ মানুহজনী মূৰটো ক'ত লৈ পাইছে বুলি গম পায় আপুনি? বাঁহ তলত বোলে। বাঁহৰ তলত পাইছে? গোটেই ৰাতিটো বাঁহ তলতে থাকিলে সি। এই ৰাতিপুৱা ইফালে বিচাৰে সিফালে বিচাৰোঁতে পাই গ'ল। তথাপিও মাথাটো সি এৰা নাই, লগতে লৈ আছে। ইফালে ব্ৰাছ কৰি আছে আৰু ইফালে মাথাটো। কেইটা আপোনাৰ ল'ৰা ছোৱালী? মোৰ আপোনাৰ 6টা। 6টা ল'ৰা ছোৱালী? হয়। ছোৱালী কেইজনী? ছোৱালী 4জনী। ল'ৰা 3টা। 7টা মানে? হয়, 7টা। মোৰ 7টা। এটা পাহৰি গ'লো। ল'ৰাকেইটা ক'ত থাকে? ল'ৰাকেইটা চব, এটাতো থাকে বেংগলোৰ, আৰু 2টাতো আজি আহিছে কুঠিয়াতলি চাৰিআলিত থাকে, তাৰ শহুৰেকৰ ঘৰত। 2জন কুঠিয়াতলি চাৰিআলিত? হয়। আৰু ছোৱালী কেইজনী? 2জনী ঘৰত? 2জনী ঘৰত আৰু 2জনী বোৱাৰী গ'ল আৰু। যিজনী ছোৱালী ঘটনা কৰিছে তাই পঢ়া শুনা কৰিছিল নে? ক্লাছ 5লৈকে কৰিছিলে, তাৰপৰা এইটো বেমাৰটো ধৰিলে সি
বাদ দিলে আৰু জংঘলৰ ফালে লমাই বিচাৰে, কোন নদী কিনাৰ ফালে লমাই বিচাৰে, মই এৰাই দিলোঁ বা তেওঁ পুহিব নালাগে, তই কেতিয়াবা ডাঙৰ ঘটনাই হওক কৰিবি। সৰুজনী সৰুজনী পুহি আছে কিমানত পঢ়ে? আপোনাৰ 5ত। আপুনি কি কাম কৰে? খেতি কৰে নে চাকৰি আছে? কেতিয়াবা ট্ৰেক্টৰ চলাওঁ, কেতিয়াবা ঘৰৰ কাম কৰোঁ। দিন হাজিৰা আৰু হয় তেনেকে পোহপাল দি হয় আছে পৰিয়াল। হয়। ছোৱালীজনীৰ নাম কি আছিলে? পূজা পূজা কি লিখে? মালাং। আপোনাৰ নামটো? প্ৰেমেন্দ্ৰ মালাং ন? হয়। আৰু যিগৰাকী আপোনাৰ পত্নীৰ নাম কি আছিলে? অনুমাই মালাং। হয়। আৰু যিজনী ছোৱালী আপোনাৰ ধৰক এই আঘাত হৈছে, সেইজনীৰ নাম কি আছিলে? সৰু ছোৱালীজনীৰ নাম কি? সুৰবি। সুৰবি। হয়।